SSC GD 2026 এনসাৰ কি এতিয়ালৈকে ৰিলিজ হোৱা নাই। তো আজি হৈছে 10 জুন আৰু 10 জুনত এতিয়া বাজিছে প্ৰায় 4টা মান আৰু 4টা বজাত আজিৰ এই ভিডিঅ'টো মই শ্বুট কৰি আছোঁ আৰু আজি ভিডিঅ'টোত মই তোমালোকক ক'ম যে SSC GD 2026 এনসাৰ কিটো এতিয়ালৈকে কিয় ৰিলিজ হোৱা নাই। কাৰণ SSC GD যিবিলাক এক্সাম হয় সেইবিলাকৰ এনসাৰ কিবিলাক 7 দিনৰ 8 দিনৰ ভিতৰত ৰিলিজ দি দিয়ে। তো SSC GD এক্সাম শেষ হোৱা প্ৰায় 11 দিন মানে হ'ল, এতিয়ালৈকে কিয় এনসাৰ কিটো ৰিলিজ দিয়া নাই। তো আহক আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তাৰ আগত চেনেলটোত নতুনকৈ আহিলে অকলে ছাবস্ক্ৰাইব মাৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা আৰু তোমালোকে যদি ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তো ইনষ্টাগ্ৰামতো ফ'ল' কৰি দিবা। তো চাওক, আজি হৈছে 10 জুন আৰু 4টা বজাত মই ভিডিঅ'টো শ্বুট কৰি আছোঁ। তোমালোকে এনসাৰ কিটো কিয় অহা নাই এতিয়াতো ডাইৰেক্টলি এতিয়া কোনোৱে ক'ব নোৱাৰে বা ময়ো নাজানো, ডাইৰেক্টলি কোনো ক'ব নোৱাৰে। যদি কিবা টেকনিকেল ইছ্যুৰ কাৰণে এনসাৰ কিটো ৰিলিজ নহ'ল হয় তেতিয়াহ'লে SSC GD নিজে নটিচ দি কেনে আমাক জনাই দিলে হয়। কিন্তু আমি এটা কথা এক্সপেক্ট ৰাখিব পাৰোঁ আৰু পূৰা কনফাৰ্ম হৈ থাকিব পাৰোঁ যে এই 15 তাৰিখৰ আগে মানে 15-14 তাৰিখৰ আগে তোমালোকে এনসাৰ কিটো পাই যাবা বা আমি সবে পাই যাব পাৰোঁ। কাৰণ SSC GDৰ এনসাৰ কিটো ফাৰ্ষ্ট বা ছেকেণ্ড উইকৰ ভিতৰতে ওলায়। তো এইটো যিহেতু ফাৰ্ষ্ট উইক গুচি গ'ল, এতিয়া ছেকেণ্ড উইক চলি আছে আৰু ছেকেণ্ড উইক ক'ব গ'লে 14 তাৰিখলৈকে চলিব। তো আজি হৈছে 10 তাৰিখ আৰু 11, 12, 13, 14 এই 3-4 দিনৰ ভিতৰতে আমি আমাৰ এনসাৰ কিটো পাই যোৱাৰ বহুত বেছি এটা হাই চান্স আছে আৰু পূৰা কনফাৰ্মে যে এই 14 তাৰিখৰ ভিতৰতে মানে 15 তাৰিখৰ আগতে আমি আমাৰ SSC GD 2026 এনসাৰ কিটো পাই যাম। বাকী একো চিন্তা কৰিব লগা নাই কাৰণ একো টেকনিকেল ইছ্যু হোৱা নাই। তো কিবা যদি ইছ্যু থাকিল হয় যিটো কাৰণে এনসাৰ কিটো ৰিলিজ কৰা নাই, সেইবিলাক ইছ্যু থাকিলে SSCয়ে নিজে আমাক অফিচিয়েল ৱেবছাইটত জনাই দিলে হয়। তো একো চিন্তা কৰিব লগা নাই, SSC GD এনসাৰ কিটো আমি ছেকেণ্ড উইকত পাই যাম। ফাৰ্ষ্ট উইকত নাপালোঁ, কিবা বেলেগ কাৰণ হ'ব পাৰে, কিন্তু এইটো ফাইনেল আৰু কনফাৰ্ম পূৰা 99% চান্স আছে যে SSC GD 2026 এনসাৰ কিটো আমি ছেকেণ্ড উইকত পাই যাম, মানে 14 তাৰিখৰ ভিতৰে মানে 15 তাৰিখৰ আগতে পাই যাম। আৰু বাকী তোমালোকে এতিয়ালৈকে যদি ফিজিকেলৰ কাৰণে সাজু হোৱা নাই, এতিয়াৰ পৰা তোমালোকে ফিজিকেলৰ কাৰণে প্ৰস্তুতি চলাই যোৱা। কাৰণ তোমালোকৰ আগষ্টৰ পিছতে ফিজিকেল হ'ব, ধৰা ছেপ্টেম্বৰ অক্টোবৰৰ ভিতৰৰ পৰা ফিজিকেল আৰম্ভ হৈ যাব। তো তোমালোকে আগষ্টৰ ভিতৰৰ পৰাই তোমালোকে আগষ্টৰ আগতে মানে বা আগষ্টৰ সময়লৈকে তোমালোকে ফিজিকেলৰ কাৰণে পূৰা ৰেডি হৈ থাকিব লাগিব। হঠাৎকৈ মাতি দিব, ধৰক আগষ্টৰ পিছত ছেপ্টেম্বৰ অক্টোবৰ মানৰ 2টা মাহৰ ভিতৰতে তোমালোকৰ SSC GD 2026 ফিজিকেল আৰম্ভ হৈ যাব। SSC GD 2026 এক্সামৰ ৰিজাল্টটো তোমালোকে জুলাই মাহৰ ভিতৰতে পাই যাবা। আৰু বাকী একো চিন্তা কৰিব লগা নাই। তোমালোকক যদি ফিজিকেলৰ কাৰণে প্ৰস্তুতি চলাই আছা বা তোমালোকে এতিয়া আৰম্ভ কৰিবা, কাৰণ আগলৈকে নৱেম্বৰ মানত তোমালোকে এছাম পুলিচৰ ফিজিকেল হ'ব। এতিয়া তোমালোকৰ অক্টোবৰ ছেপ্টেম্বৰ মানত তোমালোকৰ SSC GD ফিজিকেল ষ্টাৰ্ট হৈ যাব। এতিয়া তোমালোকে ফিজিকেলৰ কাৰণে প্ৰস্তুতি চলাবা। তোমালোকক যদি কাৰোবাক ভাল শ্বুজ লগা আছে SSC GD ফিজিকেলৰ বাবে হওক বা আছাম পুলিচৰ বাবে, তো মই কেইটামান ধুনীয়া শ্বুজ টেগ কৰি দিছোঁ, তোমালোকে ল'ব পাৰা। বহুত ধুনীয়া শ্বুজ হয় এণ্ড মই ইউজ কৰি আছোঁ। একদম ধুনীয়া হয়, কমফৰ্টেবল হয়, ইনজাৰী কোনো চান্স নাই। তোমালোকে এতিয়া যদি GT শ্বুজ পিন্ধি কাৰণে ৰানিং কৰা বা বিনা শ্বুজতো যদি ৰানিং কৰা, ইনজাৰী হোৱাৰ বহুত বেছি চান্স থাকে। আৰু তোমালোকে এতিয়া ফিল্ডত বোকা চোকা হ'ব, তো বেছিভাগ কেণ্ডিডেটে এতিয়া ৰাস্তাতে দৌৰিবা। তো ৰাস্তাত দৌৰিবৰ কাৰণে এইবিলাক শ্বুজ বহুত বেছি মজা হয়। যদি তোমালোকে ইচ্ছা কৰা বা তোমালোকৰ লগা হৈ আছে বা তোমালোকৰ 600, 700, 500 ভিতৰত ল'ব বিচাৰা, তো মই ধুনীয়াকৈ টেগ কৰি দিছোঁ, ল'ব পাৰা এইকেইটা শ্বুজ। তাৰে এটা মই ইউজ কৰি আছোঁ, যিটো ফাৰ্ষ্টত মই টেগ কৰি দিছোঁ। এইটো বঢ়িয়া লাগে পিন্ধি কেনে আৰু বঢ়িয়া কমফৰ্টেবল হয় ৰানিং কৰি। তো ল'ব পাৰা তোমালোকে। তো বাকী গাইছ, আজি ভিডিঅ'টো ইমানে আছিলে। তো চেনেলটো নতুনকৈ আহিলে অকলে ছাবস্ক্ৰাইব মাৰিবা আৰু এনসাৰ কিটো তোমালোকে 15 তাৰিখৰ আগতে পাই যাবা, মানে 10 তাৰিখৰ পিছত বা কি ঠিক। আজি ভিডিঅ'টো এতিয়া বনাই আছোঁ, আজি ৰাতি ইভিনিঙৰ টাইমত দি দিব পাৰে। তোমালোকৰ যিটো এনসাৰ কি আছে সেইটো তোমালোকে 15 তাৰিখৰ আগতে পাই যাবা, বহুত বেছি চান্স আছে। দিব পাৰে আজিয়ে বা কালিলৈকেও এতিয়া দিব পাৰে। 11, 12 তাৰিখ, 13 তাৰিখ, 14 তাৰিখ মানে ছেকেণ্ড উইকত পূৰা পোৱাৰ চান্সটো আছে আৰু 15 তাৰিখৰ আগে তোমালোকে পাই যাবা। কি বাই বেলেগ ভিডিঅ' লগ পাইছোঁ। এণ্ড তোমালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই, ইনষ্টাগ্ৰামত ফ'ল' কৰি দিবা। বাই।